পোনাবিলাক যদি লাগে শিঙি মাগুৰ কাৱৈ পাব শিঙৰা এইবিলাক মাছৰ পোনা লাগিলে অতি কম দামত মানে একেবাৰে কম মূল্যত ৰিজনেবল প্ৰাইচত মাছ পোনা লৈ যাব পাৰিব আমাৰ এই আছাম ফিছ হেচাৰী ফালৰ পৰা মানে দিয়া হ'ব। আমি নিজে প্ৰডাকশ্যন কৰোঁ, মই নিজে ইনজেকশ্যন কৰোঁ। 2026 চনৰ যি ছিজন আৰম্ভ হৈছে মানে হেচাৰী কাম আৰম্ভ হৈছে। আজি আমি কাৱৈ মাছৰ ব্ৰিডিং কৰিম। ভিয়েটনাম কাৱৈ যিটো অৰিজিনেল ভিয়েটনাম হয় সেই অৰিজিনেল ভিয়েটনাম কাৱৈৰ ব্ৰিডিং কৰিম। এই কাৱৈসমূহ আপোনালোকে দেখা পাব কিমান ডাঙৰ ডাঙৰ কাৱৈ আৰু ব্ৰিডিং কেনেকৈ কৰা হয় সেইখিনি আপোনালোকে দেখিবলৈ পাৰিব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। মাছসমূহ চাওক কিমান ডাঙৰ। এটা মাছ আপোনাৰ হাতত ল'লে চাওক কিমানখিনিয়ে ডাঙৰ। এইটো চাওক মই পথালিয়াকৈ মাৰি দেখাই দিছোঁ। এইটো কাৱৈ মাছ হয়, চাওক অৰিজিনেল ভিয়েটনাম কাৱৈ হয়। চাওক কিমান ডাঙৰ। এটা এটা মাছ আপোনাৰ আধা কেজি 600 গ্ৰাম 700 গ্ৰাম 400 গ্ৰাম তেনেকৈ ডাঙৰ। এইটো চাওক হাতত লৈছে, হাতত চালেই গম পাব ইমান ডাঙৰ মাছ। এইবিলাক মাছৰ ব্ৰিডিং আমি যদি কৰোঁ এই মাছৰ পোনাসমূহ মানে পটককৈ ডাঙৰ হৈ যায়। এই পোনাসমূহ আপোনাৰ 10-12 দিন বয়স যেতিয়া হ'ব তেতিয়া আমি ডেলিভাৰী কৰিব পাৰোঁ, মানে আমাৰ পৰা নিব পাৰিব। 10-12 দিন বয়সৰ পোনা লৈ যাব পাৰিব। এতিয়া ব্ৰিডিং কৰিছোঁ 12 দিনমান পিছত আপোনালোকে লৈ যাব পাৰিব। মেইন কাৰণটো হৈছে কি এই মাছসমূহ মানে ডাঙৰ হোৱাৰ কাৰণে মানে মাক বাপেক যদি ডাঙৰ হয় পোনাবিলাক মানে পটককৈ ডাঙৰ হয়। আৰু এই মাছবিলাক যেতিয়া নেকি আপুনি পুখুৰীত এৰিব বা বায়'ফ্লক টেংকিত এৰিব যিকোনোভাৱে আপুনি ফাৰ্মিং কৰে কম সময়ত ডাঙৰ হ'ব, বেছি সময় নালাগে। 3 মাহত আপুনি হাৰ্ভেষ্টিং কৰিব পাৰিব। 3 মাহত এটা এটা মাছ আপোনাৰ 200 গ্ৰাম 250 গ্ৰাম তেনেকুৱা চাইজ হৈ যাব। মানে এভাৰেজ আপোনাৰ ধৰক আপোনাৰ 4টা বা 5টা কেজিত 1 কেজিত আপোনাৰ হ'ব মানে 3 মাহত। এই 3 মাহ সময় আপুনি ফাৰ্মিং কৰিলেই আপুনি এই মাছ হাৰ্ভেষ্টিং কৰি পইচা ঘটিব পাৰিব, পইচা ল'ব পাৰিব। আপুনি এনেকুৱা কোনো ধৰণৰ মাছ নাই, অসমৰ ভিতৰত কোনো ধৰণৰ মাছ নাই যে 3 মাহত হাৰ্ভেষ্টিং কৰিব পৰা যায়। অকল কাৱৈ মাছটোই 3 মাহত হাৰ্ভেষ্টিং কৰিব পৰা যায়। কাৱৈ মাছৰ কম সময়ত হাৰ্ভেষ্টিং হয়, কম সময়ত বেছিকৈ ডাঙৰ হয়। দানা অকণমান বেছি খায়, কিন্তু যেনেকৈ মানে দানা বেছি খায় মানে সেনেকুৱা ডাঙৰো হয়। মানে দানা খালেও যে লছ হ'ব তেনেকুৱা নহয়। আপোনাৰ 50-70% মান প্ৰায় আপোনাৰ লাভ হয় এইবিলাক মাছ পুহিলে। এইবিলাক মাছৰ ৰেটো ভাল আছে, মাৰ্কেটৰ চাহিদা বহুত বেছি। মাছ বৰ্তমান মাৰ্কেটত নাইকিয়া। এনেকুৱা মাছ যদি আপুনি কালচাৰ কৰে তেতিয়াহ'লে আপুনি ছাকচেছ হ'ব পাৰিব মাছৰ ফাৰ্মিং কৰি। আৰু এই মাছসমূহ 1 বছৰত আপুনি 3 বাৰ আৰামত ফাৰ্মিং কৰিব পাৰিব। মানে এটা বেজত যদি 3 মাহ সময় যায় তেতিয়াহ'লে 3 বাৰ কৰিব পাৰিব। মানে 3 মাহৰ পিছত আপুনি যেতিয়া সিঁচিব বা পুখুৰী চাফা কৰিব, নিসিঁচিলেও হৈ যায়, কিন্তু পুখুৰী চাফা কৰাৰ কাৰণে আমি 1 মাহ এৰি দিওঁ। মানে ঠাণ্ডা ছিজনতো ডাঙৰ হয়, সেইটো কাৰণে 1 বছৰত 3 বাৰ আপুনি এই কাৱৈ মাছৰ ফাৰ্মিং কৰিব পাৰিব। এইখন টেংকি দেখা পাইছে, এইখন টেংকিত কাৱৈ মাছৰ স্পন আছে, এনেকৈ দেখা নাযায়। আমি থাল এখনত লৈ আমি দেখাই দিছোঁ। এইটো চাওক কাৱৈ মাছৰ স্পন। কাৱৈ মাছৰ স্পন এতিয়া ফুটি আছে, মানে এতিয়া মাত্ৰ ফুটিছেহে। এই কণীৰ পৰা মাত্ৰ ফুটি ওলাইছে। চাওক মই লাহেকৈ ধৰি দিছোঁ, ইয়াতে লৰচৰ কৰিব দেখা পাব। এইবিলাক দেখা যায় যে মৰাৰ নিচিনা, কিন্তু স্পনবিলাক মৰা নাই, জিন্দা। এইটো চাওক দৌৰিব মই আস্তে লাহেকৈ চুই দিছোঁ। এই চাওক দৌৰি আছে এই স্পনবিলাক মানে প্ৰডাকশ্যন অলৰেডি হৈ আছে। যদি আপোনালোকে স্পনৰ প্ৰয়োজন আছে স্পনো নিব পাৰিব আৰু পোনাও লৈ যাব পাৰিব। এই পোনাবিলাক লৈ যাব পাৰিব। আৰু যদি স্পন লাগে, স্পন বৰ্তমান সময়ত স্পন অৰ্ডাৰ কৰক, স্পনো লৈ যাব পাৰিব। স্ক্ৰীণত ফোন নাম্বাৰটো দিয়া হৈছে। মাছৰ পোনা লাগিলে পোনা নিব পাৰিব, স্পন লাগিলে স্পন নিব পাৰিব। শিঙি মাছৰ স্পন, কাৱৈ মাছৰ স্পন, শিঙৰা মাছৰ স্পন, এই পাভ মাছৰ স্পন, মাগুৰ মাছৰ স্পন, মানে এই লোকেল যিবিলাক মাছ আছে এই লোকেল মাছৰ স্পন লৈ যাব পাৰিব। আমাৰ হেচাৰীত বৰ্তমান সময়ত
প্ৰডাকশ্যন প্ৰায় আৰম্ভ হৈ গৈছে, প্ৰায় মানে আৰম্ভ কৰিছোঁ আমি, দেখা পাইছে। আৰু পোনাবিলাক যদি লাগে, শিঙি, মাগুৰ, কাৱৈ, পাব, শিঙৰা, এইবিলাক মাছৰ পোনা লাগিলে অতি কম দামত, মানে একেবাৰে কম মূল্যত ৰিজনেবল প্ৰাইচত মাছ পোনা লৈ যাব পাৰিব। আমাৰ এই আছাম ফিছ হেচাৰীৰ ফালৰ পৰা মানে দিয়া হ'ব। আমি নিজে প্ৰডাকশ্যন কৰোঁ, মই নিজে ইনজেকশ্যন কৰোঁ। ভিডিঅ'খন যদি চাই ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব।